হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত তিনিচুকীয়া ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ বিজ্ঞানৰ যিখন কুৱেশ্যন পেপাৰ আছে সেইখন আমি আলোচনা কৰিম। মই ইয়াত তোমালোকক যিকেইটা MCQ আছে সেইকেইটা মই তোমালোকক জাষ্ট টিক কৰি যাম, কিন্তু নেক্সট ভিডিঅ'ত মই সকলোবিলাক ভালদৰে তোমালোকক এক্সপ্লেনেশ্যন কৰি বুজাবলৈ চেষ্টা কৰিম। আহাচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 1 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে। ইয়াত এটা ৰাসায়নিক সমীকৰণ দিয়া আছে হয়নে। এতিয়া চোৱাচোন ওপৰৰ বিক্ৰিয়াটোৰ কোন প্ৰকাৰৰ বিক্ৰিয়াৰ এটা উদাহৰণ হয় বুলি কৈছে হয়নে। এইটো এটা কি হয়, ৰাসায়নিক বিক্ৰিয়া হয়, আৰু এই বিক্ৰিয়াটো কোন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া হয় তাক আমি কি কৰিব লাগে, বাছি উলিয়াব লাগে। ইয়াক আমাক কেইটা অপশ্যন দিয়া আছে, 4টা দিয়া আছে। ইয়াৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব? অপশ্যন ডি অপসাৰণ বিক্ৰিয়া হ'ব হয়নে। এইটো কি হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰোঁ আহাচোন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে চোৱাচোন তোমালোকে। ৰাসায়নিক বিক্ৰিয়া নঘটে বুলি কৈছে। ইয়াত আমাক 4টা উদাহৰণ দিয়া আছে। ইয়াৰ ভিতৰত কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই তাক আমি কি কৰিব লাগে, বাছি উলিয়াব লাগে হয়নে। আমাৰ A নম্বৰটো দিয়া আছে মমবাতি জ্বলাত, আৰু B নম্বৰটো দিয়া আছে মমবাতি গলাত, আৰু C নম্বৰটো দিয়া আছে খাদ্য গলাত, আৰু D নম্বৰটো কি দিয়া আছে শ্বসনত হয়নে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B। মমবাতি গলাটো কি নহয়, ৰাসায়নিক বিক্ৰিয়া নহয় হয়নে। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন। এতিয়া চোৱাচোন 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে। বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়া উদাহৰণ হয় বুলি কৈছে। যিবিলাক বনস্পতিজাত দ্ৰব্য পচন হাৰলৈ যে পৰিৱৰ্তিত হয় সেই বিক্ৰিয়াটো কোন শ্ৰেণীৰ বিক্ৰিয়া হয় আমি তাক কি কৰিব লাগে, বাছি উলিয়াব লাগে। আমি যিহেতু চেপ্টাৰ 1টো আমি আলোচনা কৰি আছিলোঁ হয়নে। এইটো চেপ্টাৰ 1ৰ পৰা আহিছে এই কুৱেশ্যনটো। গতিকে আমি এইটো আলোচনা কৰিছিলোঁ যে বনস্পতিজাত পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো কোন ধৰণৰ বিক্ৰিয়া আছিলে, তাপবৰ্জ্য বিক্ৰিয়া হয়নে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন বি হয়নে। এইটো আমি পঢ়াৰ পৰাই আহিছে হয়নে। আশা কৰোঁ যিবিলাকে ক্লাছটো কৰি গৈছিলে সকলোৱে এই কুৱেশ্যনটো পাৰিছা। এতিয়া আমি নেক্সট 4 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে। পটেছিয়াম, ছডিয়াম, কেলছিয়াম আৰু মেগনেছিয়ামৰ ভিতৰত কোনটো সক্ৰিয়তা আটাইতকৈ কম বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। মেগনেছিয়ামটো ইয়াৰ ভিতৰত আটাইতকৈ কি হয়, কম সক্ৰিয় হয় হয়নে। এতিয়া আমি নেক্সট 5 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱাচোন তোমালোকে। এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2,8,1 তলৰ কোনটো মলৰ ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পটেছিয়াম হয়নে। এতিয়া আমি নেক্সট 6 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন কি দিয়া আছে চোৱাচোন তোমালোকে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কে মলৰ সৈতে অক্সাইডৰ সংকেত হ'ল বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি K2O। এতিয়া আমি নেক্সট 7 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন। দ্বিতীয় পৰ্যায়ত থকা মৌল এটাৰ বৰ্হিতম কক্ষপথ তলৰ কোনটো হ'ব বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেচেল হয়নে। এতিয়া আমি নেক্সট 8 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন কি দিয়া আছে। আধুনিক পৰ্যাবৃত্ত তালিকাত 2.8 ইলেক্ট্ৰনীয় সজ্জা থকা মৌলটোৰ অৱস্থান কি হ'ব বুলি কৈছে। এই আধুনিক পৰ্যাবৃত্ত তালিকাত যদি 2.8ৰ ইলেক্ট্ৰনীয় সজ্জা থকা মৌলটোৰ অৱস্থান আমি নিৰ্ণয় কৰিব লাগে ইয়াত। এতিয়া চোৱাচোন প্ৰথমটো কি দিয়া আছে, বৰ্গ 8, বৰ্গ 2 আৰু বৰ্গ 18, আৰু ডি নম্বৰটো কিমান দিয়া আছে, বৰ্গ 10। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰ্গ। এতিয়া আমি নেক্সট 9 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন। এতিয়া 9 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে। কেইটোপালমান আয়ডিনৰ দ্ৰৱ চাউল ধোৱা পানীত মিহলোৱা হ'ল। দ্ৰৱটো বৰণ ক'লা নীলা হৈ পৰিল। এই ৰং সলনিয়ে চাউল ধোৱা পানীত কি থকা সূচায় বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শ্বেতসাৰ। এতিয়া আমি নেক্সট 10 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন। নম্বৰ কুৱেশ্যনটো কি দিছে চোৱাচোন তোমালোকে। তলৰ কোনটো মানৱ দেহৰ পাচন তন্ত্ৰৰ সঠিক ক্ৰম বুলি কৈছে। আমাৰ মানৱ দেহৰ পাচন তন্ত্ৰৰ সঠিক ক্ৰমটো আমাক কি কৰিব লাগে, বাছি উলিয়াব লাগে হয়নে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি
এতিয়া 11 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে পাচন নলীত খাদ্যৰ লগত মিহলি হোৱা প্ৰথম উৎসেচক কোনটো বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এমাইলেজ আৰু এতিয়া নেক্সট 12 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন কি দি আছে আমাৰ দেহত সঠিক মূত্ৰপথ তলৰ কোনটো হ'ব বুলি কৈছে এটা 12 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 12 নম্বৰটো কি হ'ব অপচন সি টোৱে কি হ'ব শুদ্ধ হ'ব 13 নম্বৰ কুৱেশ্যনটো কি দি আছে মানুহৰ ক্ষেত্ৰত সাধাৰণ ডায়াষ্টলিক চাপৰ মাত্ৰা পায় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি আৰু কুৱেশ্যনটো কৰো আহাচোন কি দি আছে গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কোষৰ কোষ পৰখত এতিয়া 15 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে হৃদযন্ত্ৰৰ সংকোচনৰ সময়ত ইয়াত থকা তেজক বিপৰীত ফালে যোৱাটো কিহে বাধা দিয়ে বুলি কৈছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এতিয়া আমি নেক্সট 16 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন কি দি আছে এটা স্নায়ু কোষত বৈদ্যুতিক সংকেতৰ পৰা ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তনটো হয় বুলি কৈছে ইয়াৰ শুদ্ধটো হ'ব ডেনড্ৰাইটত এতিয়া আমি নেক্সট 17 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন কি দি আছে 17 আৰু 18 চোৱাচোন এতিয়া তলৰ কোনটো উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত নহয় কৈছে ইয়াত আমাক চাৰিটা অপচন দি আছে হয়নে ইয়াৰ ভিতৰত কোনটো উদ্ভিদৰ লগত জড়িত নহয় তাক আমি কি কৰিব লাগে বাছি উলিয়াব লাগে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এবসাইচিক এসিড এতিয়া আমি নেক্সট 18 নম্বৰ কুৱেশ্যনটো চাওঁ আছোন অশুদ্ধ জোৰটো উলিওৱা গৈছে ইয়াত আমাৰ জোৰকে চাৰিটা জোৰ দিয়া আছে ইয়াৰ ভিতৰত কোনটো অশুদ্ধ হয় তাক আমি কি কৰিব লাগে বাছি উলিয়াব লাগে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এড্ৰিনালিন টু কাইলত মিলো আছে পিটুইটাৰি গ্ৰন্থিৰ লগত হয়নে এটো আমাৰ অশুদ্ধ হ'ব এতিয়া আমি নেক্সট 19 নম্বৰ কুৱেশ্যনটো কৰোৱা আছোন এটা 19 নম্বৰ কুৱেশ্যনটো চোৱাচোন ভোগ আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল বুলি কৈছে ভোগ আৰু পিয়াহৰ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল অপচন ডি হ'ব এই ইয়াৰ শুদ্ধটো হ'ব অপচন ডি হাইপোথেলেমাস হয়নে এতিয়া আমি 20 নম্বৰ কুৱেশ্যনটো কৰোৱা আছোন ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি তলৰ কোনটোৰ বাবে হয় বুলি কৈছে এতিয়া 20 নম্বৰটো 20 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধটো হ'ব অপচন বি এতিয়া আমি নেক্সট 21 নম্বৰ কুৱেশ্যনটো কৰোৱা আছোন কি দিয়া আছে তলৰ কোনটো অন্ত্ৰচাবী গ্ৰন্থিৰ জোৰ হিচাপে নাথাকে বুলি কৈছে ইয়াৰ 21 টোৰ শুদ্ধটো হ'ব অপচন সি এতিয়া আমি নেক্সট 22 নম্বৰ কুৱেশ্যনটো কৰোৱা আছোন যদি এটা ঘূৰণীয়া হেউজীয়া বীজযুক্ত মটৰ মাহৰ পুলিৰ লগত হুতুৰা হালধীয়া বীজযুক্ত মটৰ মাহৰ পুলিৰ মিলন ঘটোৱা হয় তেন্তে F1 প্ৰজন্মত উৎপন্ন বীজবোৰ হ'ব বুলি কৈছে ইয়াৰ শুদ্ধটো হ'ব অপচন এ ঘূৰণীয়া আৰু হালধীয়া এতিয়া আমি নেক্সট 23 নম্বৰ কুৱেশ্যনটো কৰোৱা আছোন কি দিয়া আছে এটা 23 নম্বৰ কুৱেশ্যনটো চোৱাচোন জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়া যি প্ৰক্ৰিয়া দ্বাৰা কোনো এক প্ৰজাতিৰ জীৱসমূহৰ শাৰীৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন প্ৰভাৱৰ বলত পৰিৱৰ্তিত এটি নতুন শাৰীৰিক বৈশিষ্ট্য সম্পদ জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক বোলা হয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বিভিন্নতা এতিয়া আমি নেক্সট 24 নম্বৰ কুৱেশ্যনটো কৰোৱা আছোন কি দিয়া আছে সমস্ত অংশৰ উদাহৰণবোৰ হল বুলি কৈছে ইয়াৰ শুদ্ধটো হ'ব অপচন ডি আৰু নেক্সট 25 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে আমাৰ জিনীয় হাছৰ পৰা আভাস পাওঁ বুলি কৈছে 25ৰ শুদ্ধটো হ'ব অপচন বি আফ্ৰিকান মূলৰ হয়নে এতিয়া আমি নেক্সট 26 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন কি দি আছে
প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তি ধাৰণা দাঙি দিছিল বুলি লিখিছে এটা 26 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তি ধাৰণা দাঙি ধৰিছিল বুলি কৈছে এতিয়া 26 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব চাৰ্লছ ৰবাৰ্ট ডাৰউইনে হয়নে এটা আমি নেক্সট 27 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে এতিয়া আমাৰ 27 নম্বৰ কোৱেশ্চনটোৰ চাওঁচোন কি দি আছে তলৰ তালিকাৰ পৰা হেতু বৈশিষ্ট্য বাছনি কৰা যি আৰ্জিত কিন্তু বংশানুক্ৰমিক নহয় বুলি কৈছে এটা 27 টোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি দেহৰ আকাৰ হয়নে এতিয়া আমি নেক্সট 28 নম্বৰ কোৱেশ্চনটো কৰো আছোন কি দি আছে তলৰ কোনটো বিকল্প আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মতে বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ আধাৰত সজোৱা হৈছে বুলি কৈছে এটা 28 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব অপচন এ এটা নম্বৰ কোৱেশ্চনটো চোৱাচোন এই পৰীক্ষাত এলুমিনিয়াম আৰু ক্লৰিনৰ পৰা এলুমিনিয়াম ক্লৰাইড গঠন হ'ল তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটো বুজাব বুলি সুধিছে এটা 29 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব অপচন সি এটা আমি নেক্সট 30 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে তলৰ দিয়া সমীকৰণবোৰ দৰে পি কিউ আৰু আৰ তিনিটা ধাতুৱে ৰাসায়নিক বিক্ৰিয়া কৰে এতিয়া চোৱাচোন কোনটো ধাতু অধিক সক্ৰিয় বুলি সুধিছে এতিয়া 30 নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কিউ হয়নে এতিয়া আমি নেক্সট 31 নম্বৰ কোৱেশ্চনৰ পৰা কৰো আহাচোন এতিয়া 31 নম্বৰ কোৱেশ্চনটো চোৱাচোন এজন ছাত্ৰই এটা লক্ষ্য বস্তু 20 সেন্টিমিটাৰ ফোকাস ৰেখা সন্মুখত 20 সেন্টিমিটাৰ দূৰত্ব ৰাখিছে লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠন ক'ত হ'ব পাৰে বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এতিয়া নেক্সট 32 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে লেন্স এখনৰ ফোকাস ৰেখা 1 মিটাৰ ইয়াৰ ক্ষমতা হল বুলি কৈছে এটা 32 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এটো কি হ'ব অপচন সি টো কি হ'ব কাৰেক্ট হ'ব হয়নে এতিয়া আমি নেক্সট 33 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন 33 নম্বৰ কোৱেশ্চনটো চাৰিটা মাধ্যম পি কিউ আৰ এছ ৰ ক্ষেত্ৰত প্ৰতিহৰণাংক ক্ৰমে 1.23 1.5 আৰু 1.25 আৰু 2 কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব বুলি কৈছে এই 33 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পি টো হ'ব হয়নে এতিয়া আমি নেক্সট 34 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে লক্ষ্য বস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্য বস্তুটো উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 35 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে গাড়ীৰ পিছলৈ চোৱা দাপোনৰ বিবৰ্ধন বুলি সুধিছে ইয়াৰ 35 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ একতকৈ কি হ'ব কম হ'ব এতিয়া আমি নেক্সট 36 নম্বৰ কোৱেশ্চনটো কৰো আছোন কি দি আছে এটা আলোক ৰশ্মি এ দিশৰ ছিদ্ৰৰ পৰা প্ৰৱেশ কৰি বাকচটো আন দিশৰ বি ছিদ্ৰই দি চিত্ৰ দেখুৱা ধৰণে ওলাই তলৰ কোনটো বস্তু বাকচৰ ভিতৰত থাকিব পাৰে বুলি সুধিছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এতিয়া আমি নেক্সট 37 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ বাহিৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবলৈ ব্যৱহাৰ হোৱা লেন্সটো হ'ব বুলি কৈছে এটো শুদ্ধ উত্তৰটো হ'ব অপচন এ অবতল লেন্স হয়নে এতিয়া আমি নেক্সট 38 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন 38 এটা 38 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে মানৱ চকুৰ কোনটো অংশত বস্তু এটা প্ৰতিবিম্ব গঠন হ'ব বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অক্ষিপটত এতিয়া আমি নেক্সট 39 নম্বৰ কোৱেশ্চনটো চোৱাচোন মহাকাশচাৰীয়ে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কি দেখি পাই গৈছে
যিবিলাক মহাকাশচাৰী থাকে হয়নে সেইবিলাকে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কোনটো ৰং দেখা পায় বুলি কৈছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কলা ৰং দেখি পায় হয়নে এতিয়া আমি নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন ঘটে বুলি কৈছে যিবিলাক আমাৰ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন ক'ত ঘটে সুধিছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সিলিয়াৰী পেশীৰ ক্ৰিয়াৰ কাৰণে সিলিয়াৰী পেশী কি হয় ক্ৰিয়াৰ কাৰণে কি হয় আমাৰ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হয় পৰিৱৰ্তন ঘটে হয়নে এতিয়া আমি নেক্সট 41 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন চোৱাচোন কি দিয়া আছে ৰামধেনুৰ সৃষ্টিত তলৰ কোনটো পোহৰৰ পৰিঘটনা জড়িত হয় বুলি কৈছে এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি প্ৰতিহৰণ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দি আছে তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয় বুলি কৈছে ইয়াত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয় আমি তাক বাছি লিয়াব লাগে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নিউক্লিয় শক্তি এটো কি হয় পৰম্পৰাগত শক্তিৰ উৎস হয় হয়নে এতিয়া 43 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় বুলি কৈছে ইয়াত কোনটো জীৱভৰৰ শক্তি উদাহৰণ নহয় বুলি কৈছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বায়ু শক্তি কি হয় জীৱভৰৰ শক্তি কি নহয় উদাহৰণ নহয় এতিয়া চোৱাচোন নেক্সট 44 নম্বৰ কোৱেশ্চনটো কি দি আছে তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহৃত ইন্ধন হৈছে বুলি কৈছে যিবিলাক তাপভিত্তিক প্ৰকল্প থাকে হয়নে তাত ব্যৱহৃত ইন্ধন কোনটো হয় বুলি কৈছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি জীৱাশ্ম ইন্ধন হয়নে আৰু এতিয়া আমি 45 কোৱেশ্চন যেটো আজি আমাৰ ভিডিওটো একেবাৰে শেষৰটো কোৱেশ্চন হয় হয়নে এটো কৰো আহাচোন এতিয়া একেবাৰে এটোটা একেবাৰে সহজ কোৱেশ্চন হয় এটো আমি সকলোৱে জানিবলগীয়া কথা এটো বায়োগেছৰ মুখ্য উপাদান হৈছে বুলি কৈছে বায়োগেছৰ মুখ্য উপাদান হ'ব কি হয় কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন এ মিথেন হয়নে বায়োগেছৰ মুখ্য উপাদান হৈছে মিথেন আশা কৰো সকলোৱে আজি আমি যিমান বিলাক কোৱেশ্চন কৰিলো সকলো বিলাক ভালদৰে তোমালোকে লিখি ললা হয়নে আৰু তোমালোকে যদি যিকোনো এতিয়া এক্সাম বিলাকত আহি থকা যিকোনো কোৱেশ্চন পাৰা নাই বা তোমালোকৰ যিকোনো বিষয় বুজি পোৱা নাই বা কিছুমান নতুন তোমালোকক কুৱেশ্চন পেপাৰ সলভ কৰি দিব লাগে আৰু বেলেগ বেলেগ বিষয়ৰ তেনে হলে তোমালোকে কমেন্টত জনাবা আৰু তোমালোকৰ যিবিলাক প্ৰবলেম থাকে হেবিলাক আমি যিবিলাক তোমালোকৰ প্ৰবলেম থাকে হেবিলাক আমি নেক্সট ভিডিওত সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা